সকান্ত কম কৌতিহিত জগত পালকু দেব দুষ্টদানব দারক দুষ্টদানব দারক প্রভু কৌতুক রাখিম হোরা তাল একটা আরে পরা প্রভু নীলা দরি হর রে যাক দেখি মহা সুখী হুয়ে রাম রাম ও রে পাদ রোক ডাকি বুলা রাম রাম সধারং গগন সদিশ মেঘ বর্ণ শুভঙ্গম নারায়ণ 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 লক্ষ্মী গণিত কমল নয়ন যোগী বিধান বন্দে বিষ্ণু ভব ভয় হরণ সরি বালুকে কনাথ নারায়ণ 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 নারায়ণ
সৃষ্টি কৰা এই বিনন্দিয়া ধৰা আমি কৰিছোঁ পালন। হয় প্ৰভু। আৰু প্ৰয়োজন হলে ৰুদ্ৰই কৰিছে তাক সংহাৰ। যদিও মই সৰ্বে সৰ্বা, তথাপিও কোনো মুহূৰ্তত যেন মই বিপৰ্যয়ৰ সন্মুখীন হ'ব লগা হয়। প্ৰভু, মৰ্ত্যৰ ধামত দানৱৰাজ বালিয়ে আমাকে সাক্ষাৎ পাবৰ বাবে দিনে ৰাতে আমাৰ আৰাধনা কৰিছে। ভক্তাধীন ভগৱান মই, কিন্তু কেনেকৈ দেৱী, কেনেকৈ মই ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰোঁ তাকে মই ভাবি পোৱা নাই। প্ৰভু দেৱী, অন্তৰ্যামী ভগৱান আপুনি, সৃষ্টি স্থিতি প্ৰলয়ৰ একমাত্ৰ গৰাকী তুমিয়ে। তথাপিতো আপোনাৰ সেই মহাভক্তৰ মনোবাঞ্ছা পূৰণ কৰিব নোৱাৰাৰ বাবে আপুনি বাৰু নিজকে কিয় ইমান কষ্ট দিছে? তাৰ বাবে ন কৌশলেৰে আপুনি জানো আৰু দেৱ আৰু দৈত্যৰ মাজত দেৱাসুৰ সংগ্ৰাম কৰাব নোৱাৰে। দেৱী, প্ৰভু, তোমাৰ ইচ্ছাত মই কোনোদিনেই বাধা নিদিওঁ, কিন্তু প্ৰভু হরি কৃষ্ণ হে গোবিন্দ কৃষ্ণ। হোরা দেবী, হব দেবর্ষী নারদর কণ্ঠস্বর। গোবিন্দ 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 হে গোবিন্দ রাম মুরারি অনন্ত কোটি ব্রহ্মাণ্ড অনন্ত কোটি ব্রহ্মাণ্ড হে অনন্ত কোটি ব্রহ্মাণ্ড অনন্ত কোটি ব্রহ্মাণ্ড হে হরি অধিকারী হরি অধিকারী। আজি যে আমার কি পরম সৌভাগ্য, স্বয়ং বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী দেৱনাৰায়ণ আৰু দেৱী লক্ষ্মীৰ সন্মুখত আমি হলহি উপস্থিত।
হে প্রভু নারায়ণ, হে পরম করুণাময় জগৎ জননী, দুইরে চৰণত এই নিক্ষিণ নাৰদৰ সহস্ৰ কোটি প্ৰণাম। তথাস্তু নারায়ণ। দেবরীকে প্রভু তোমার ভক্তিত আমি সন্তুষ্ট। নারায়ণ। হে দেবরীকে তোমার আগমনে পবিত্র করিলে আজি এই বৈকুণ্ঠপুরী। কোৱাচোন কিবা হেতু আহিলা এই ঠাই? উদ্দেশ্য বিশেষ একো নাই প্ৰভু, দেৱকী তবু দুখানি চৰণ দৰ্শন কৰিবলৈ আগমন আমাৰ এই বৈকুণ্ঠপুৰীত। কিন্তু কিন্তু বলে রই গল কিয় দেবরীকে? ব্যক্ত করক আপনার মনৰ অভিলাষ। দেবরীকে অন্তর্জমি তুমি নারায়ণ, সৃষ্টি স্থিতি প্রলয়ের তুমি একমাত্র কারণ। নিশ্চয় তথাপিতো আকৌ নাৰদে ক'ব লাগে মনৰ অভিলাষৰ কথা। সুধিছা যেতিয়া কওঁ শুনা সংক্ষেপতে। প্ৰভু দেবরীকে দানৱ কুলৰ শিৰোমণি প্ৰহ্লাদৰ নাতি বলিয়ে আপোনাকে এই দিনে নিশাই কৰিছে আৰাধনা। আনহাতে অহংকাৰত মত্ত হৈ দেৱতাসকলে স্বৰ্গৰ সিংহাসনলৈ কলংক নমাই আনিছে। তুমি জগতৰ ঈশ্বৰ হৈও দেৱতাৰ এই অহংকাৰ কিদৰে লক্ষ্য কৰি আছা প্ৰভু? দেবরীকে প্ৰভু দেবতার দর্প অচিরতেই শূন্য হব। নারায়ণ। আরে শুনা, বলিও মনোবাঞ্ছা পূর্ণ হব, কিন্তু এই ক্ষেত্ৰত লাগিব তোমাৰ সহায়। প্ৰভু লীলাৰ সদায় সমভাগী হৈ যাম এই নিক্ষিণাৰত। কিন্তু প্ৰভু কিদৰে বলিৰ মনোবাঞ্ছা পূৰণ কৰিবা আৰু দেৱতাৰ গৰ্ব খৰ্ব কৰিবা? দেবরীকে প্ৰভু সময়ত স্বচক্ষে দেখিবা এই সকলোবোৰ, মাত্ৰ মনত ৰাখিবা প্ৰভু দেৱতাৰ দৰ্প শূন্য হোৱাৰ প্ৰধান কাৰণ হ'ব আমাৰ ভাৰ্যা লক্ষ্মী। জননী লক্ষ্মী? নিশ্চয়। কিন্তু কেনেকৈ প্ৰভু? শুনা, অচিৰতে আমাৰ কাষলৈ আহিব দুৰ্বাসা মুনি, আৰু দুৰ্বাসা মুনি অহাৰ লগে লগে তুমি এডাল ৰুদ্ৰাক্ষমালা তেওঁক দান কৰিবা, আৰু সেই ৰুদ্ৰাক্ষমালাই দেৱতা আৰু দানৱৰ দ্বন্দ্বৰ প্ৰধান কাৰণ হৈ উঠিব। এতিয়া নিশ্চয় তুমি তোমাৰ কৰ্তব্যৰ কথা অনুমান কৰিব পাৰিছা দেৱৰীকে? প্ৰভু নিশ্চয় নিশ্চয় প্ৰভু, অনন্ত অসীম মহিমাময় হে প্ৰভু নাৰায়ণ, কোনে পায় বুজি তোমাৰ আদি অন্ত। বাৰু হে প্ৰভু, দেৱৰীকে হে মাতৃ, দেউৰ তব দুখানি চৰণত পুনশ্চবাৰ প্ৰণিপাত জনাই দাসে যাওঁ এবে আপোন কৰ্তব্যত সংগৈ অগ্ৰসৰ। তথাস্তু। ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদিৰ গোবিন্দ সর্বকারণ কারণ। ওম বিশ্বর পাইছ ভজসি পদ্মে পদ্মাদয়ে শুভে সর্বিতঃ পাহিমাং দেবী মহালক্ষ্মী নমস্তুতে। মহালক্ষ্মী নমস্তুতে, মহালক্ষ্মী নমস্তুতে, মহালক্ষ্মী নমস্তুতে।
স্মরণ মাত্রকে যিহেতু দুৰ্ঘোৰ এ সংসাৰ দুখ অন্ত এহিহে তোতেহে ঈশ্বৰক হৰি বুদয় যতন সন্ত প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ জানিয়া লৈলো শৰণ নাৰায়ণ নাৰায়ণ। দেবী প্রভু বলা আমিও খন্তেক করগৈ বিশ্রাম। বলো প্রভু।